মুন্না ফটো আমাৰ জানমুখ গাঁও বুলি কৈছে, কিন্তু আমাৰ গাঁৱৰ নহয় এইখিনি মানুহ, বেলেগৰ পৰা উঠি অহা মানুহ হয়। আমাৰ ইয়াত মাটি কিনি আছেহি। সিহঁতৰ মানে আজি মানুহজন মাকুমাবিলাকত দাস পালে বোলে ধৰিলে, মানে ঘৰ তদন্ত কৰোঁতে ঘৰটো পাইছে, বহুতখিনি টকা টকা পাইছে, পইচা বহুতে পাইছে, 60 লাখতকৈ ওপৰ পাইছে বুলি কৈছে পইচা। তাৰপিছত এতিয়া তাক আমি মানুহ এইখিনি মানুহ মানে গোটেই মহিলা সমিতিখিনিয়ে আমাৰ মানে মানুহ চিনি নাপাওঁ, ক'ৰ পৰা আহি আছে কেনে নাজানো, কিন্তু আমাৰ গাঁওখন বদনাম কৰিছে। সেইটো কাৰণে আমাৰ মহিলা সমিতিখিনি গোটেইখিনিয়ে আমাৰ এই মানুহখিনিক গোটেইখিনি উঠাই দিবলৈ আমি মহিলা পৰিষদে গোটেই একগোট হৈ আহিছোঁ। আৰু যে আমাৰ যে মহিলা সমিতি সিহঁতে শিলগুটি মাৰিছে, যিখিনি মানুহে দাস বিক্ৰী কৰিছে, যিখিনি মানে ভুল কৰিছে, সেইখিনি মানুহে আমাক মহিলা সমিতি শিলগুটি মাৰিছে পুলিচ প্ৰশাসনৰ আগত। তাৰ উপৰিও আমাৰ এইখিনি যে যিখিনি ইংগন সেইখিনি গাঁৱৰ মানুহৰ আগত আমাক যিখিনি বস্তু আছে সেইখিনি চাবলৈ আমাক মানে দিবলৈ অসুবিধা পাইছে পুলিচ প্ৰশাসনে। তাৰ উপৰি আমাৰ মহিলা পৰিষদে যিখিনি আমাৰ হেৰি কাৰণে লৈছে, কি বুলি কয়, ঘূৰিবৰ কাৰণে যিখিনি মানে দুগৰাকী মানুহ আমাৰ মহিলা মিলিছে, সিহঁতক সেই দাস বিক্ৰী কৰা মানুহ দুগৰাকীয়ে পইচা বেগ কাৰোতে গোটেই আচুৰি মাচুৰি গোটেই হাতত অৱস্থা বেয়া কৰিলে। এতিয়া কি বিচাৰে গোটেই বস্তু আপোনাৰ স্থানীয় মহিলা হিচাপে? পুলিচ প্ৰশাসন থাকোঁতে সিহঁত পুলিচ প্ৰশাসন থাকোঁতে আমাৰ মহিলা সমিতিৰ হাত কেনেকৈ আচুৰিব পাৰে, শিলগুটি মাৰিব পাৰে, সেইটো শিলগুটি মাৰিব পাৰে। সেইটো কাৰণে আমি মানে ৰাইজ আহিছোঁ, মানুহ একগোট হৈ আহিছোঁ। মানে এইখিনি যে বিচাৰ লাগে আমাক যে পুলিচ প্ৰশাসনে কৈ আছে আহিব নোৱাৰে, কি কাৰণে নোৱাৰে আমাৰ পাব্লিক উঠি আহিবলৈ? আমাৰ কি কাৰণে নোৱাৰে? আমাৰ পাব্লিকৰ কি ইমানখিনি আহিলে অধিকাৰ নাই নেকি? এইখিনি মানুহে ভুল কৰিব, ভুল কৰাখিনি মানে মাৰি থাকে, ভাল হয় মানে যিখিনি মানে পাব্লিক সেইখিনি মানে ভৰি থাকে বোলে।